Garbi China just go back, go back, go back, go back. Garbi 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 go back, go back, go back. নমস্কাৰ আজি এটা বৰ্তমান সময়ত প্ৰাসংগিক বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়টো হ'ল কাৰ্বি ভূমিত সৃষ্টি হোৱা অশান্ত পৰিৱেশ আৰু এই পৰিৱেশৰ অন্তৰালৰ কাৰণসমূহ। কাৰ্বি ভূমি জ্বলিছে, অৰ্থাৎ কাৰ্বি ভূমিত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে। সামাজিক মাধ্যম, বাতৰি কাকত, নেশ্যনেল মিডিয়া সকলোতে কাৰ্বি আংলঙৰ উত্তপ্ত পৰিস্থিতিৰ সম্পৰ্কে বিস্তৃত খবৰে স্থান পাইছে। কাৰ্বি আংলঙৰ আগশাৰীৰ নেতাসকলৰ বাসগৃহ উন্মত্ত জনতাই জ্বলাই দিয়াৰ খবৰে এতিয়া বাতৰি কাকতৰ শিৰোনাম দখল কৰাৰ সময়ত কিয়নো কাৰ্বি ভূমিত এনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কে আলোকপাত কৰাটো অতিকে প্ৰয়োজনীয় এক বিষয়। বাস্তৱিকতে কাৰ্বি ভূমি এখন শান্ত ঠাই। দ্ৰুত নগৰীকৰণ, উদ্যোগীকৰণে এই কাৰ্বি ভূমিত বিশেষভাৱে আধুনিকীকৰণৰ প্ৰভাৱ কাৰ্বি ভূমিত পৰিলক্ষিত হৈছে। আৰু সৌসিদিনা মই নিজেই কাৰ্বি ভূমিৰ পৰা আহিছোঁ, কাৰ্বি আংলঙৰ পৰা আহিছোঁ আৰু বিগত প্ৰায় 5টা বছৰ কাৰ্বি আংলঙৰ লগত অধ্যয়নৰ সূত্ৰে জড়িত হৈ নিজে এটা কথা প্ৰতি মুহূৰ্ততে উপলব্ধি কৰিছোঁ যে কাৰ্বি ভূমিত বসবাস কৰা যিসকল আমাৰ থলুৱা জনজাতীয় লোক তেওঁলোক স্বভাৱজাতভাৱে সহজ সৰল। 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত এই কাৰ্বি ভূমিত বসবাস কৰা জনজাতীয় লোকসকলে সম্পূৰ্ণ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণৰ অধিকাৰ লাভ কৰিছে যদিও তীব্ৰভাৱে সেই কাৰ্বি ভূমিত কিছুমান বহিৰাগত লোকৰ আগ্ৰাসন আৰম্ভ হোৱাত থলুৱা লোকসকল অস্তিত্বৰ সংকটত ভুগিছে। মই এটা সৰু উদাহৰণ দি এই কথাষাৰ বুজাবলৈ চেষ্টা চলাম। যোৱা 13 তাৰিখে মই কাৰ্বি ভূমিত মানে ডিফুত, কাৰ্বি আংলঙৰ মূল চহৰ ডিফুত এখন বাঙালী ভদ্ৰলোকৰ দোকানৰ পৰা এটা ষ্টুডিঅ'ৰ পৰা চিডি ডিছ কিনিবলৈ সোমালোঁ। বৰ্তমান চিডি ডিছ পোৱা নাযায়, কিন্তু গৱেষণাৰ কাৰণে চিডি ডিছ এখন খুবেই প্ৰয়োজনীয়। আচলতে মোৰ যিখন থেচিছ সেইখন চিডি ডিছত গোটেই থেচিছখন সোমোৱাই ছাবমিট কৰিব লাগে অফিচত। এতিয়া কথাটো হ'ল কি, মই কাৰ্বি আংলঙৰ বহুকেইখন দোকানেই বিচাৰিলোঁ, কিন্তু ক'তো চিডি ডিছ নাপালোঁ। আৰু অৱশেষত মই এজন বাঙালী ভদ্ৰলোকৰ দোকানত সোমালোঁ, এটা ষ্টুডিঅ'ত সোমালোঁ আৰু সেই ষ্টুডিঅ'টোত মই ভাগ্যক্ৰমে ডিছ 5খন পালোঁ। এতিয়া এখন ডিছৰ দাম বজাৰ মূল্য 10 টকা, কিন্তু সেই ডিছকেইখনত তেওঁ এখনৰ দাম ক'লে 100 টকা। অৰ্থাৎ সেই বস্তুটোৰ মহঙা হোৱাৰ বাবেই এই ভদ্ৰলোকজনে মোৰ পৰা 100 টকা বিচাৰিলে। এতিয়া ভাবকচোন, ব্যৱসায় কৰিব লাগে, ব্যৱসায়ত লাভ অৰ্জন কৰিবলৈ ব্যৱসায় সকলোৱে কৰে, কিন্তু এইদৰে কোনো ধৰণৰ নৈতিকতা নোহোৱাকৈ ব্যৱসায় কৰাৰ মানসিকতা কাৰ্বি আংলঙত কোনে গঢ়ি তুলিলে? সেই তথাকথিত অকাৰ্বি লোকসকলে নহয়নে? সেই তথাকথিত অনা অসমীয়া লোকসকলে নহয়নে? আৰু সহজ সৰল কাৰ্বি লোকসকলক ঠগি এই লোকসকলে খাই থকা নাইনে? আৰু এই লোকসকলৰ পৰা নিজৰ ভূমিস্বত্ব
উদ্ধাৰৰ স্বাৰ্থত কাৰ্বিসকলে এতিয়া সংগ্ৰাম কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কাৰ্বি আংলঙত যি অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতি যেন অনতি পলমে শান্ত হয়, সেয়া কামনা কৰিছোঁ। আৰু সকলো পক্ষকে অনুৰোধ জনাইছোঁ যে হিংসাৰ পথ অৱলম্বন নকৰাকৈ শান্তিপূৰ্ণ পদ্ধতিৰে যেন নিজৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহ সমাধান কৰিবলৈ সকলো পক্ষ আগবাঢ়ে, সেয়া আমাৰ একান্তই কামনা। ধন্যবাদ।